নমস্কাৰ মই বিজ্ঞম চেনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো মোৰ সকলো ফ্ৰেন্ড ভালে আছে মইও ভালে আছো ইয়াত লৈছে চিৰা আজি ভাবিছো চিৰাৰ লাড্ডু বনাও মালপোৱা বনাও এই দুটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেন্ট সেকশন লিখি জনাব বলক আৰম্ভ কৰো ইয়াত লৈছে এটা বাটি ইয়াত দিলো ময়দা ইয়াত দিলো মই 2 বাটি ময়দা আৰু মই কি পেকেটৰ ময়দাটোৱে লৈছো ইয়াত দিলে 2 বাটি ইয়াত দিছে সুজি 1 বাটি ইয়াতে দিছে চেনি দিলো মই 1 বাটি ইয়াতে দিছে অলপ নিমখ ইয়াতে দিছে সফ এয়া মই গোটেইখিনি ভালৰে মিক্স কৰি লৈছো গোটেইখিনি মিক্স কৰি ললো ইয়াত লৈছে পানী অলপমান লৈছে কুহুমীয়া গৰম পানী দিখিনি ভালৰে আকৌ মিক্স কৰি ইয়াত মই 1 বাটি পুৰা পানী দি ললো 1 বাটি আৰু 2 চামুচ মান দিছো দি অনুপাকে বেটাৰটো ৰেডি কৰি লৈছো বেছি ঘন কৰা নাই বেছি পাতল কৰা নাই এটা মই 10 মিনিট মান থৈ দিম যাতে মোৰ সুজিখিনি ভালৰে ফুলে আৰু চেনিখিনিও মেল্ট হৈ যায় এয়া মই এইখিনি ভালদৰে আকৌ অলপ লৰাই দিলো এইখিনি কিন্তু 10 মিনিট মান হৈ গল আৰু তেতিয়া চুজিখিনিও ধুনীয়াকৈ ফুলি গৈছে আৰু এনেকুৱাকৈ যদি অলপ লৰাই দিওঁ তেতিয়া মালপোৱাখিনি অলপ ফ্লাফি হয় ভিতৰখিনিও ধুনীয়াকৈ সফ্ট হয় মই গোটেইখিনি ফেটি ললো ইয়াতে মই ৰিফাইন তেল গৰম হ'ব দিছো তেলখিনি ভালদৰে গৰম কৰি লৈছো লৈ ইয়াতে লৈছো কুৰছ এখনৰে এনেকুৱাকৈ দি যাম মই এবাৰত 6-7টা মান দি দিলো এয়া মই 2 মিনিট মান পিছত লৰাই দিছো এটা সাইড হৈ যাচ্ছে আৰু এনেকুৱাকৈ যদি আমি অলপ ফেটি লওঁ তেতিয়া মালপোৱাবোৰ ধুনীয়াকৈ ফুলি ফুলি উঠে মই এইখিনি উল্টিয়াই দিলো একদম ধুনীয়াকৈ বলৰ নিচিনা ফুলি ফুলি উঠে এয়া মোৰ এবাৰ ভাজা হৈ গল মালপোৱা মই এইখিনি প্লেট এখনত উঠাই লৈছো মই আৰু এবাৰ এনেকুৱাকৈ দি দিছো এয়া মই এইখিনিও ভাজি ললো এইখিনিও প্লেট এখনত উঠাই ললো আৰু এনেকুৱাকৈ বনালে খুব ধুনীয়াকৈ ফুলি ফুলি আহে মই গোটেইখিনি এনেকুৱাকৈ ভাজি লওঁ মই আৰু এবাৰ দি দিছো এয়া মই গোটেইকেইটা মালপোৱা ভাজি ললো এয়া মালপোৱা ভাজা হৈ গল আৰু এনেকুৱাকৈ ভাজিলে খুব ধুনীয়াকৈ সফ্ট হয় এয়া মোৰ মালপোৱা ৰেডি হৈ গল ইয়াতে লৈছো এটা কেৰাহী ইয়াত দিছো চিৰাখিনি মই সাফা কৰি লৈছো দেখিনি ভালৰে ভাজি লম এয়া মই চিৰাখিনি ভালৰে ভাজি ললো ধুনীয়াকৈ মচমচীয়া হৈ গৈছে হাতেৰে দিওঁতে ভাঙি গৈছে মানে চিৰাখিনি ফ্ৰাই কৰা হৈ গৈছে যে মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছো ইয়াত লৈছে এটা মিক্সাৰ জাৰ এতিয়া মই চিৰাখিনি ইয়াতে দি দিলো দি মই এইখিনি পাউডাৰ কৰি লওঁ
এয়া মই গোটেইখিনি পাউডাৰ কৰি ললোঁ। ইয়াত লৈছোঁ এখন কাঁহী, কাঁহীখনত উলিয়াই ল'ম। ইয়াতে লৈছোঁ নাৰিকল, নাৰিকলখিনি মই অলপ শুকান শুকানে ভাজি লওঁ। এয়া মই নাৰিকলখিনি ভাজি লৈ মিক্সাৰ জাৰটোত দি দিলোঁ। ইয়াত দিছোঁ 2টা ইলাচি দি মই এইখিনি মিহিকৈ পেষ্ট কৰি লওঁ। এয়া মই এইখিনি মিহিকৈ খুন্দি ল'লোঁ। ইয়াতে অলপ দিছোঁ গুড়, গুড়খিনিও ইয়াৰ লগত আৰু অলপ পেষ্ট কৰি ল'ম। এয়া মই এইখিনিও পেষ্ট কৰি ল'লোঁ। ইয়াতে মই এইখিনি উলিয়াই লৈছোঁ। ইয়াতে লৈছোঁ এটা কেৰাহী, ইয়াত দিম অলপমান ঘি। ইয়াত দিলোঁ ঘি, এচামুচ দিছোঁ। এয়া মোৰ ঘিখিনি মেল্ট হোৱাত ইয়াতে দিলোঁ কাজু আৰু খিচমিচ, এইখিনি মই অলপ ভাজি ল'ম। এয়া কাজু খিচমিচখিনিও ভালদৰে ভাজি ল'লোঁ, অলপ লাল কৰি ভাজি লৈছোঁ। ইয়াত মই এইখিনি দি দিলোঁ। দি গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মই গোটেইখিনি হাতেৰে এতিয়া মিক্স কৰি লওঁ। এয়া মই গোটেইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া ইয়াৰে লাড়ু বনাওঁ। এয়া এটা লাড়ু ৰেডি হৈ গ'ল। এনেকুৱাকৈ বাকীবোৰো বনাম। এয়া মই গোটেইকেইটা চিৰাৰ লাড়ু বনাই ল'লোঁ। এয়া ৰেডি হৈ গ'ল চিৰাৰ লাড্ডু। এয়া মালপোৱা ৰেডি হৈ গ'ল আৰু এইফালে বনালে চিৰাৰ লাড্ডু। এয়া ৰেডি হৈ গ'ল। এয়া মোৰ চিৰাৰ লাড্ডু ৰেডি হৈ গ'ল, এইফালে এয়া মালপোৱাও ৰেডি হৈ গ'ল। আৰু এনেকুৱাকৈ যদি আপোনালোকে চিৰাৰ লাড়ু এবাৰো বনোৱা নাই, বনাই চাব পাৰে, খাই কিন্তু খুবেই ভাল লাগে। আৰু ৰেচিপি দুটা আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যন লিখি জনাব। আজিৰ বাবে আহোঁ, থেংক ইউ, বাই।